আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহ। হামিদা ওয়া মুসাল্লিয়া আম্মা বাদ। প্রিয় শ্রোতা মণ্ডলী, হুজুর সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, দুটা এনেকুৱা গুনাহ আছে যে গুনাহৰ সাজা আল্লাহ তাবাৰক ওয়া তাআলা এই দুনিয়াৰ বুকুত কি কৰিব, মানুহক দি দিব। এক নম্বৰ হৈছে, কোনো মানুহে যদি কোনো মানুহৰ ওপৰত জুলুম কৰে তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা এই দুনিয়াৰ বুকুত সেই মানুহক কি কৰিব, সাজা দি দিব। আৰু এটা হৈছে, যদি কোনো মানুহে মা দেউতাকৰ লগত নাফৰমানি কৰে তেনেহ'লে আল্লাহ তাবাৰক ওয়া তাআলা এই মা দেউতাকৰ লগত নাফৰমানি কৰাৰ কাৰণে এই যিটো সাজা আছে, এই সাজাটো আল্লাহ তাবাৰক ওয়া তাআলা এই দুনিয়াৰ বুকুত দি দিব। সেয়েহে আমাৰ কৰণীয় যে আমি কাৰোবাৰ ওপৰত জুলুম নকৰিম আৰু মা দেউতাকৰ লগত বেয়া ব্যৱহাৰ নকৰিম। ধন্যবাদ।